আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন বাৰু, শিশুসকলৰ কাৰণে মই মচুৰ দাইল লৈছোঁ আৰু ইয়াত ডালিয়া লৈছোঁ। মচুৰ দাইল আৰু ডালিয়াখিনি ভালদৰে ধুই লৈছোঁ। কেনেধৰণে মচুৰ দাইল আৰু ডালিয়া লৈ মই খিচিৰি প্ৰস্তুত কৰিছোঁ চাবচোন বাৰু। প্ৰথমতে অকণমান পানী দি ধুই লৈছোঁ। ইয়াত ধুই লোৱা হৈ গ'ল। তাৰপাছত সৰু সৰুকৈ আলুগুটি কাটি লৈছোঁ আৰু পিঁয়াজ কাটিছোঁ। খুব মিহি মিহিকৈ কাটিব। মই সিমান কটাত ভাল নহয়, তথাপিতো চেষ্টা কৰিছোঁ। এইটো হৈছে ডালিয়া পেকেট, এইটো খাবলৈ বেছি ভাল। আৰু এইখিনি এনেকৈ মই কাটি ল'লোঁ। এতিয়া এটা কুকাৰত অকণমান মিঠাতেল দিছোঁ। বেছি নাই দিয়া, কম পৰিমাণে দিব, কাৰণ শিশুৰ কাৰণে যিহেতু বনাওঁ। ইয়াত আমি কাটি লোৱা পিঁয়াজখিনি দিম। মই এইটো প্ৰথমে দি চাই লওঁ, তাৰপাছত বাকীখিনি দিছোঁ। দি পেলাই চব অলপমান লৰাই দিব। তাৰপৰা মই তাত দি দিছোঁ ডালিয়া আৰু মচুৰ দাইল, আলুগুটি, সেই সকলোখিনি দিছোঁ। আপোনালোকে ফ্ৰেঞ্চবিন ঘৰত থাকিলে, ঘৰুৱা ফ্ৰেঞ্চবিন থাকে যদি বা দাংবডি থাকে যদি, তেনেকুৱা ধৰণৰ ধৰক ড্ৰাই ফ্ৰুটো কিছুমানে দিব পাৰে, ড্ৰাই ফ্ৰুট খাই ভাল পালে সেইখিনিও লগতে দি দিব পাৰে। তাৰপৰা ভালদৰে ভাজি ল'ব। ভাজোঁতে সাৱধান হ'ব, যাতে দাঁতিত লাগি থকাবোৰ ধৰি নাযায়। মই অকণমান হালধি দি দিছোঁ। নিমখ দিছোঁ। নিমখ আপোনাৰ নিজৰ পৰিমাণ অনুযায়ী দিব। সৰহকৈ বনালে সৰহকৈ দিব লাগিব, কমকৈ বনালে কমকৈ দিব লাগিব। মই দুজন শিশুৰ বাবে বনাইছোঁ, সেইকাৰণে অকণমান দিছোঁ। আৰু কাটি থৈ দিয়া পিঁয়াজ আছিলে, গোটেইখিনি পিঁয়াজ একেবাৰতে দিয়া নাই, পাছত অকণমান দি দিছোঁ, তেতিয়া অলপ খাবলৈ সোৱাদ হয়। এতিয়া ভালদৰে হেতাই লৰাব। মোৰ যিহেতু এহাতে মোবাইল লৈ আছোঁ, এহাতে কৰি আছোঁ, গতিকে অলপ অসুবিধা হৈছে। আৰু তাৰপাছত ভালকৈ ভাজি লৈ পেলাই পানী দিব। কুহুমীয়া পানী দিব, ঠাণ্ডা পানী নিদিব। প্ৰয়োজন অনুসাৰে দিব। ভাত বনাওঁতে যেনেকৈ আমি পানীটো কিমান পৰিমাণ দিওঁ চাউলতকৈ, তেনেকেই দিব। খালি যেনিবা অকণমান চাউলতকৈ কম লাগে ইয়াত পানীটো, যিহেতু ডালিয়াটো মিহি। আৰু দাঁতিত লাগি থকাবোৰ অকণমান এৰুৱাই দিব হেতাখনে। কাপৰখন ভালদৰে মাৰিব আৰু হুইছেল এটা দিয়াই দিব। তাৰপৰা চাব এয়া চাওক, এয়া পৰিৱেশন কৰিবৰ কাৰণে মই এটা বাটিত আৰু এখন থালত লৈ লৈছোঁ, দুটা শিশুৰ বাবে। শিশুৱে অকণমান মিহি হ'লে মানে বেছি ভাল পায় খাই, আৰু কোমল হ'লে বেছি ভাল পায়। এয়া বয়সস্থ মানুহকো খুৱাব পাৰিব, অসুখীয়া মানুহো খাব পাৰে। আৰু অকণমান বাটাৰ ইয়াত এড কৰি দিব, তেতিয়া খাবলৈ বেছি ভাল হয়। কিছুমানে গৰু ঘিউ ভাল পায়, কিছুমানে বাটাৰ ভাল পায়।
বাটাৰ ভাল পোৱাসকলক বাটাৰ দিব, ঘিউ ভাল পোৱাসকলক ঘিউ দিব। শিশুৱে খুব মনোযোগেৰে খায়। ইয়াৰ পৰা শিশুৱে পৰিপুষ্টিও লাভ কৰিব, কাৰণ ডালিয়াত বহুত পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, আঁহজাতীয় শস্য, আৰু যাৰ দ্বাৰা শিশুৱে প্ৰ'টিন পাব। আৰু বাটাৰ দিলে বা ঘিউ দিলে চৰ্বি পাব আৰু শিশুৰ পুষ্টিত বহুত পৰিমাণে সহায় হ'ব।